মোৰ এছএইচ গড ফাৰ্মৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। কালি ক'ত গৈছিলোঁ আগৰ ভিডিঅ'টো চোৱাসকলেতো গম পাইছে। ভাবিলোঁ আপোনালোকক দেখাই দিওঁ এবাৰ। কালি গৈছিলোঁ দদৰা পচেৰিয়া, তাৰ পৰা আমাৰ দিবাকৰ কলিতা মা পদুমী গড ফাৰ্মৰ পৰা দুজনী ছাগলী আনিছিলোঁ। ভাবিলোঁ আপোনালোকক এবাৰ দেখুৱাওঁ। এজনী পাঠি হয়, এই 2 মাহৰ প্ৰেগনেণ্ট আছে, চিৰহী ক্ৰছ হয়। আৰু এটা আনিছিলোঁ, পঠা এটা আনিছিলোঁ, চিৰহী ক্ৰছ হয়। এইটো বৰ উৎপাত কৰি থাকে আচলতে। ইয়াত 2 মাহ 2.5 মাহমান হৈছে, বেছি বয়স হোৱা নাই, চাব পাৰে। এইটো চিৰহী ক্ৰছে হয়। ৰাজা বেটা, ঐ ৰাজা। ইয়াৰ নামটো ৰাখিছোঁ ৰাজা, আৰু আমাৰ এইজনীৰ নাম ৰাখিছোঁ পৰী। কেনেকুৱা হৈছে জনাব আপোনালোকে। বাকী এইকেইটাতো আমাৰ আছাম হিলগিট হয়, আৰু এইটো ব্লেক বেংগল আৰু আছাম হিলগিটৰ ক্ৰছ হয়। ছাগলীখিনি কেনেকুৱা লাগিছে জনাব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব আপোনালোকে। ধন্যবাদ।